উভতি আহিছো বাতৰি বাছলৈ আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ শিলচৰত বিজেপিৰ বিৰুদ্ধে যুঁজিব দিলীপ পালে নিৰ্দলীয় ৰূপে মনোনয়ন দাখিল দিলীপ পালৰ বিজেপিৰ পৰা টিকট বঞ্চিত হৈছিল বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষগৰাকী মনোনয়ন দাখিলৰ সময়তে আবেগিক হৈ পৰিল দিলীপ পাল বিজেপি মোৰ মা মই বিজেপি নেৰু বুলি মন্তব্য কৰিছে দিলীপ পালে কিন্তু সমান্তৰালভাৱে তেওঁ নিৰ্দলীয় ৰূপে মনোনয়ন দাখিল কৰিছে বিজেপিৰ একাংশ নেতা কৰ্মীৰ প্ৰতিহে তেওঁ অসন্তুষ্ট বুলি উল্লেখ কৰিছে কিন্তু বিজেপিৰ প্ৰতি তেওঁৰ কোনো অসন্তুষ্টি নাই এই কথা তেওঁ স্পষ্ট কৰি দিছে যেহেতু ইতিমধ্যে ৰাজ্যৰ ৰাজনীতি জমি উঠিছে গৰম বতাহ বলিছে নিৰ্বাচনৰ আৰু বৰাক উপত্যকাত বিশেষকৈ এবাৰ অধিক আকৰ্ষণীয় হ'ব যুঁজখন তাৰ মাজতেই শিলচৰত বিজেপিৰ বিৰুদ্ধে যুঁজিব দিলীপ পালে এই সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিছে নিৰ্দলীয় ৰূপে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে দিলীপ পালে বিজেপিৰ পৰা টিকট বঞ্চিত হৈছিল বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষগৰাকী আৰু তাৰ পাছতেই তেওঁ অসন্তুষ্ট হৈ পৰে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা লাইভত আছে ৰাজু পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ কাষলৈ গৈছো আৰু কি তথ্য আছে সাই বাবাৰ মন্দিৰত সেৱা আগবঢ়াই দিলীপ পালে যেহেতু এবাৰ টিকট লাভ নকৰিলে বিজেপিৰ পৰা শিলচৰ সমষ্টিৰ বাবে আৰু তেওঁ এবাৰ নিৰ্দলীয় হিচাপে ইয়াত থিয় দিছে আৰু নিৰ্দলীয় হিচাপে থিয় দি তেওঁ এতিয়া নমিনেশ্যন দিবৰ বাবে এতিয়া সাজু হৈছে আমি দিলীপ পালৰ সৈতে কথা পাতিম তেওঁৰ গুণমুগ্ধ যিসকল গুণমুগ্ধ আছে তেওঁলোকে দিলীপ পালৰ সংগ দিয়া দেখা গৈছে দিলীপ পাল ডাঙৰীয়া আপুনি যিহেতু ইয়াত যথেষ্টজনে কৈছিল কামো কৰিছিলে কিন্তু টিকটৰ পৰা বঞ্চিত মই কৈ দিছোঁ মই যোৱা 2 দিন আগতে যি কৰ মই কৈ দিছোঁ এতিয়া আজি মই নমিনেশ্যন জমা কৰিম নমিনেশ্যন দিম ভগৱানৰ ওচৰত মই বিচাৰ চাম ৰাইজৰ ওচৰত বিচাৰ চাম মই নিজৰ ইচ্ছা কেন্দ্ৰিত হোৱা নাই ৰাইজে বিচাৰিছে ৰাইজৰ কাৰণে ৰাইজৰ ইচ্ছা সন্মান জনোৱাৰ কাৰণে মই কেন্দ্ৰিত হৈছোঁ মোৰ কাৰো একো কোনো অভিযোগ নাই আৰু চিণ্ডিকেট কি আছে তো মই আগতে কৈ দিছোঁ অন্যায় প্ৰতিবাদ মই বিচাৰ প্ৰাৰ্থী মই জাষ্টিছ বিচাৰিছোঁ আই ৱান্ট জাষ্টিছ লগত এইদৰে তেওঁৰ যিসকল গুণমুগ্ধ আছে গুণমুগ্ধৰ সৈতে তেওঁ আহি উপস্থিত হৈছেহি আৰু প্ৰথমতে সাই বাবাৰ মন্দিৰত তেওঁ আশীষ ল'লে আৰু আশীষ লৈ এতিয়া এনেধৰণে তেওঁৰ যিখিনি সমৰ্থক আছে সেই সমৰ্থকৰ কাষলৈ আহিছে তেওঁ আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ এই ভৱনটোৰ ভিতৰত মানুহ একত্ৰিত হৈছেহি দিলীপ পালক যিসকলে ভাল পায় সেইসকলে ইয়াত উপস্থিত হৈছে আৰু তেওঁ কৈছে যে তেওঁক মানুহে এতিয়াও আস্থা আছে বিশ্বাস আৰু এয়া দিলীপ পালে কেইটামান মুহূৰ্তৰ পিছতে তেওঁ কৰিব আৰু মনোনয়ন তেওঁৰ যিখিনি সমৰ্থক আছে সেই সমৰ্থকসকল এনেকৈ ইয়াত আদৰি অনা দেখা গৈছে ইয়াত দিলীপ পালক আমি দেখুৱাইছোঁ দিলীপ পাল ডাঙৰীয়াৰ পৰা আৰু এটা কথা আমি জানিব বিচাৰিম যে আপোনাৰ এতিয়াও বিজেপিৰ প্ৰতি বিশ্বাস আস্থা সকলো আছে হেৰুৱাই পেলোৱা নাই চাওক মই 37 ইয়াৰ্ছ হৈ গ'ল মোৰ বিজেপি মোদী ডাঙৰীয়া যেনেকুৱা কৈছিলে বিজেপি আমাৰ মা আমি সকলো কৈছোঁ বিজেপি আমাৰ মা সন্তানটো মাক এৰি যাব নোৱাৰে হয় যেতিয়া যুদ্ধ লাগে ষ্টাৰ্ট হয় তেতিয়া চলজাৰ মাক ভৰি ধৰি প্ৰণাম কৰি কয় মই যুদ্ধত গৈ আছোঁ আশীৰ্বাদ বিচাৰে মই নাজানে আকৌ ঘূৰি আহিব না বীৰগতি মই এনেকুৱা হয় জয়ী হৈ আহিম অথবা বীৰগতি প্ৰাপ্ত হৈ মায়ের মানে কুলত মই চৰণত আশ্ৰয় ল'ম বিজেপিৰ প্ৰতি মানে আপোনাৰ সেৱা থাকিবই বিজেপিৰ কোনো দোষ নাই বিজেপিৰ পাৰ্টি ঠিক আছে পাৰ্টি কোনো ইয়াত আসামত যি চলি আছে সেইটো মই সকলো জানি আমি বিজেপি কোনো মই দলৰ প্ৰতি মোৰ কোনো পুৰা আস্থা আছে কিন্তু আসামত বিজেপি যেনেকুৱা চলি আছে এইটো আমি সকলো জানো কি চলি আছে আসামত এইটোৰ প্ৰতি আমাৰ মানে আমি ৰাইজৰ ওচৰত বিচাৰ প্ৰাৰ্থী হৈছোঁ ভগৱানৰ ওচৰত বিচাৰ প্ৰাৰ্থী হৈছোঁ জাষ্টিছ বিচাৰিছোঁ মই নিজৰ ইচ্ছা কৰি কাম থিয় হোৱা নাই ৰাইজে বিচাৰিছে মোক ৰাইজে বিচাৰিছে সেইকাৰণে মই নমিনেশ্যন আজি জমা দিম সপোন কি আছিল শিলচৰক লৈ আপোনাৰ সপোন কি শিলচৰত বহুতখিনি কাম হৈছে কিন্তু বহুত কাম বাকী আছে
আপুনি চাব ৰাস্তা ঘাট ঠিক আছে হৈছে, কিন্তু বহুতখিনি কাম বাকী আছে। এই কামগুলি মই সম্পূৰ্ণ কৰিম আৰু ৰাইজৰ সেৱা কৰাৰ কাৰণে মোৰ কোনো পদৰ লোভ নাই। পদৰ লোভ থাকিলে ডেপুটি স্পীকাৰ পদটো মই মানে এনেকুৱা এৰি দিছোঁ, মানে দিয়া নাছিলোঁ। বাছ এনেকুৱা এইটো মোৰ লোভ নাই, টকা পইচা মোৰ নালাগে, ঈশ্বৰ দিছে মোৰ খালি সন্মান সন্মান। এই সন্মানত তেওঁলোকে আঘাত কৰিছে, ইনচাল্ট কৰিছে। আৱেগিক নিশ্চয়, কাৰণ এটা মই কেতিয়াও ভবা নাই। মই বহুতবাৰ কৈছোঁ CM ছাৰক, ৰঞ্জিত দাস ডাঙৰীয়াক মই বহুতবাৰ কৈছোঁ, তেওঁলোক 100% যোৱা 7 দিন 10 দিন আগতে কৈছে আপোনাৰ টিকেট নিশ্চিত আপুনি যাওক। মই কৈছিলোঁ আপুনি নিদিলে নহ'ব, কোনো অসুবিধা নাই, মই আগতে কৈ দিলে মই ৰিটায়াৰমেণ্টত যাম, তেতিয়া আপোনালোকে চব ফ্ৰী। মোৰ সন্মানো বাচি গৈছিল, মানে তেতিয়া মানে সন্মানটো ৰক্ষা হ'ব পাৰিছিলে। মোৰ ইমান লোভ নাই। মই ৰাইজৰ ওচৰত বিচাৰ প্ৰাৰ্থনা কৰিম। শুভেচ্ছা থাকিল আপোনালৈ। থেংক ইউ। এয়া আছিলে দিলীপ পাল, আৰু কিছু আৱেগিক হৈছে। তেওঁ এটা কথা কৈছে যে বিজেপিৰ প্ৰতি আস্থা বিশ্বাস সকলো থাকিব, আৰু বিজেপিক তেওঁ মা বুলি কৈছে, মাৰ চৰণত তেওঁ যাব, আৰু তেওঁ যদি যুদ্ধত জয় হ'ব বা পৰাজয় হ'ব সেয়া তেওঁ কৈছে যে সেয়া ভগৱানৰ ওপৰত, কিন্তু তেওঁ এইবাৰ নিৰ্বাচন এনেধৰণে খেলিবলৈ প্ৰস্তুত হৈছে। ধন্যবাদ জনাইছোঁ ৰাজু। এয়া দিলীপ পাল আৰু তেওঁৰ নিৰ্বাচনী শ্লোগান হ'ল সাথ আছে শিলচৰ হবে জয়। এনেধৰণে নিৰ্বাচনী শ্লোগান দি তেওঁ আগবাঢ়িছে নিৰ্বাচনী যুঁজত নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হ'বলৈ, কাৰণ তেওঁক বিজেপিয়ে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিছে। ৩৫ বছৰ কাল ধৰি তেওঁ বিজেপিৰ হৈ সেৱা আগবঢ়ালে, আৰু তাৰ পৰিণতিত এয়াই পালে। তেওঁৰ এই দুখ, এই মনৰ বেদনা এনেধৰণে প্ৰকাশ কৰিছে, আৰু একাংশ অসমৰ নেতাৰ কথা তেওঁ কৈছে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ভাল ভাৱ আছিল, আছে, সদায় থাকিব, কিন্তু অসমৰ একাংশ নেতাই হেনো তেওঁক ঠগিছে, যাৰ বাবে মনৰ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ এনেধৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছে নিৰ্দলীয় ৰূপত। যদি তেওঁক আগতেই কৈ দিলেহেঁতেন তেনেহ'লে হয়তো তেওঁ ৰিটায়াৰমেণ্ট ল'লেহেঁতেন, অৱসৰ ল'লেহেঁতেন, কিন্তু তেওঁক আগতীয়াকৈ কোনো জাননী নিদি বা আগতীয়াকৈ কোনো ভূ নিদি কেৱল টিকটৰ পৰা বঞ্চিত কৰি লগে লগেই যেন এখন নাটকৰ সৃষ্টি কৰিলে। সেই নাটকখনৰ বাবে তেওঁ অসন্তুষ্ট হৈ নিৰ্দলীয় ৰূপত এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে শিলচৰৰ পৰা। মনোনয়ন পত্ৰ দাখিল কৰিলে পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাৰ মনোনয়নত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মনোনয়ন দাখিলৰ পূৰ্বে দেওশাল শিৱ মন্দিৰত পূজা অৰ্চনা পৰিয়ালসহ পীযুষ হাজৰিকাৰ। জাগিৰোড সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী পীযুষ হাজৰিকা। পত্নী আইমী বৰুৱা, পুত্ৰ বীৰ হাজৰিকা আৰু কন্যা জিগুক লগত লৈ দেওশাল শিৱ থানত আশীষ ল'লে পীযুষ হাজৰিকাই। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম। আমাৰ সতীৰ্থ নীলোৎপল আছে লাইভত। নীলোৎপল, ইতিমধ্যে পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ লগত গৈ মনোনয়ন পত্ৰ দাখিল কৰিলে। এয়া পোনপটীয়া সম্প্ৰচাৰ মঞ্চৰ পৰা আমি দেখুৱাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। এইবাৰ তেওঁ ইয়াত টিকট লাভ কৰিছে, বিজেপিৰ পৰা তেওঁ টিকট দিয়া গৈছে, কিন্তু মন কৰিবলগীয়া কথা যে এইবাৰ আমাৰ মাজত উপস্থিত আছে জাগিৰোড সমষ্টিৰ সন্মানীয় প্ৰভাৰী সঞ্জীৱ শৰ্মা ডাঙৰীয়া। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। বিজেপি নেতা আছিল প্ৰাক্তন, আৰু তেওঁ কংগ্ৰেছত যোগদান কৰি এইবাৰ আহিছে সন্মুখ সমৰত প্ৰতিনিধিত্ব। বৰ্তমান আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। মনোনয়ন পত্ৰ দাখিলৰ পাছত এখন বিশাল সভাৰ সম্বোধন কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তাত উপস্থিত আছে। ৰাজেন গোহাঁইকক দেখিবলৈ পোৱা গৈছে, আৰু আন আন নেতা কৰ্মীসকলক দেখা গৈছে। পীযুষ হাজৰিকা মনোনয়ন পত্ৰ দাখিলৰ এক বৃহৎ আয়োজন এয়া। নিৰ্বাচন উপলক্ষে জাগিৰোড সমষ্টি আৰু লাহৈঘাট সমষ্টি এই মনোনয়ন পত্ৰ আৰু নিৰ্বাচন সভাত উপস্থিত থকা আমাৰ সকলোৱে মৰমৰ, সকলোৱে স্নেহৰ জাতীয় নায়ক মাননীয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আৰু ইয়াত উপস্থিত আছে ৰাজ্যিক মহাসভা ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, ৰাজ্যিক কেন্দ্ৰীয় প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই ডাঙৰীয়া,
আৰু যুৱ ছাত্ৰ ছাত্ৰী পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়া, অসম গণ পৰিষদৰ জিলা সভাপতি ডাঙৰীয়া, বিজেপি জিলা সভাপতি ডাঙৰীয়া আৰু লাহৰীঘাট মৃতযুৱ বিজেপি প্ৰাৰ্থী জিনা ডাঙৰীয়া আদি কৰি আজি উত্তৰ গৰমত আজি এই নিৰ্বাচনী সভাত উপস্থিত থকা মোৰ সকলো কাৰ্যকৰ্তাসকল, মই প্ৰথমে সকলোকে মৰিগাঁও জিলা আৰু মৰিগাঁও সমষ্টিবাসী আৰু জাগীৰ সমষ্টিবাসী ৰাইজলৈ মই আহ্বান জনাইছোঁ। আজি সঁচাকৈ আমাৰ মুখ্য দিনত আপোনালোকে উত্তৰ গৰমত আহি যেনেদৰে আমাক আপোনালোকে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোট দিবৰ কাৰণে আগবাঢ়ি আহিছে, তাৰ কাৰণে সঁচাকেই মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু উত্তৰ গৰমত বেছি ভাষণ দিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰা নাই, কাৰণ ইতিমধ্যে জাগীৰ সমষ্টি আমাৰ বিধায়কবাদী মনোনয়ন পত্ৰ দাখিল কৰিব। যিসকল উত্তৰ গৰমত স্বীকাৰ কৰি আজি উপস্থিত হৈছে তেখেতসকল কাৰ্যকৰ্তাসকলক বাৰে বাৰে অনুৰোধ জনাইছোঁ, নহয় 1 তাৰিখ আপোনালোকৰ বহুমূলীয়া ভোটটো বলুং ভৰসত ভোট মাৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ জননিষ্ঠিত বীজ বিঘিনি গতি নাই, বিভিন্ন ধৰণৰ কথা ক'ব পাৰে। আমাৰ চৰকাৰখনৰ উন্নয়ন দেখি ৰাইজে সহযোগিতা কৰিছে, ৰাইজে সহায় কৰিছে, ৰাইজে ভাল উপলব্ধি কৰিছে যে আকৌ এবাৰ বিজেপি চৰকাৰ। গতিকে এই কথাটো ভাল উপলব্ধি কৰি বিজেপি দলৰ কোনো গতি নাই, বিজেপি দলৰ হাহাকাৰ চুটিছে। গতিকে মই বিজেপি কাৰ্যকৰ্তাসকলক আজি দিনটোৰ পৰা ধৰি একাগ্ৰতা একনিষ্ঠভাৱে আপোনালোকে জাতীয় সমষ্টিৰ জনপ্ৰিয় বিধায়ক, জনপ্ৰিয় মন্ত্ৰী তেখেতক এবাৰ বিপুল ভোটত জিকাব লাগিব, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এইবাৰ এটা ডাঙৰ কথা কম, এই কথাটো শুনিলে আপোনালোকে আচৰিত হৈ যাব। মৰিগাঁও সমষ্টিত 3টা সমষ্টি, মৰিগাঁও জিলাত 3টা সমষ্টি, মৰিগাঁও, লাহৰীঘাট আৰু জাগীৰ। লাহৰীঘাট এটা অভিভক্ত সমষ্টি আমাৰ কাৰণে। এইবাৰ আমি অভিভক্ত ভাঙি দিম, আমি ফিলাপ দি ফিলাপ কৰি দিম এবাৰ। চিন্তা নাই। আৰু এই অভিলেখ ভোটত মৰিগাঁও সমষ্টি আৰু জাগীৰ সমষ্টিত যোৱা 16 চনৰ নিৰ্বাচনতকৈ এইবাৰ মই আপোনালোকে আশীৰ্বাদ দিছে, আশীৰ্বাদ দিব বিজু স্বামীকা মোক। আমি অসমৰ ভিতৰত 2টা অভিলেখ ভোটৰ ব্যৱধানত দিবৰ কাৰণে সক্ষম হম। যোৱাকালি এখন সভাত মোক এজনে কৈছে যে আপুনি কথা চলাব নালাগে, আৰু ফুৰি থাকক, আপুনি জিকিলে। মই জিকিলে নহ'ব, মোক ব্যৱধান লাগিব। কিমান ব্যৱধান? 1 লাখ ব্যৱধান লাগিব মোক এবাৰ, 1 লাখ ব্যৱধান লাগিব। 1,42,764টা ভোট পোৱা 52,600। মই বিৰোধী দুটা আছে, 10,000 5,000 কিমান বেছি দিয়ে, মই 1,20,000 ভোট পাম। আৰু জাগীৰ সমষ্টিত 2,30,000 ভোট। এইবাৰ অভিলেখ ভোট, জাগীৰ জনপ্ৰিয় বিধায়কে অভিলেখ ভোটত জয়ী হৈ আপোনালোকৰ কাম কাজ, বাকী থকা কাম কাজসমূহ আমি কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাক কৈছে বিদ্যুতেৰে ফাটি দিছে বোলে, আমি বোলে কাম কৰা নাই। জাতি মাটি ভেটি বোলে ক'লৈ গ'ল, তেওঁ জাতি মাটি ভেটি ঘৰ ক'লৈ গ'ল কোনে নাজানো। এইবিলাক ৰাস্তা দেখা নাই। 15 বছৰ কংগ্ৰেছ চাই এচপা শিলগুটি পোৱা নাই। অভিভক্ত ৰাস্তা আমি গলিয়ে গলিয়ে গাঁৱে ভূঞে নগৰে চহৰে সকলোকে আমি উন্নয়ন কৰিলোঁ। এই যাত্ৰাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ গাঁৱে ভূঞে নগৰে চহৰে উন্নয়ন দেখিছে। কালি এজনী আইন মাতৃয়ে মোক ভৰি ধৰি কিমান কৈছে, মই আইন মাতৃয়ে কৈছোঁ কিয় হৈছে নাপায়, উপায় তহঁতৰ চৰকাৰখনে
ইমান কাম কৰিছে আৰু আমি কাকো নিদিওঁ উপায় বহুতকে দিয়ে বা আমি কাকো নিদিওঁ এই বয়সত 80 বছৰ বয়সত মাতৃগৰাকীয়ে নাচি নাচি মহাৰ শিৱৰাত্ৰি মই কৈছোঁ নাচি নাচি মোৰ আইক সকলে কৈছে অ' বোপাই বিজুলী বাহিৰা নিদঙা দে কাপোৰ কানি আমি কংগ্ৰেছক দি আমি আমাক শেষ কৰিলে কংগ্ৰেছে গতিকে এইবাৰ কি কৰা নাই মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত কি কৰা নাই যিসকল ভূমিপুত্ৰ অবৈধৰে জীৱন যাপন কৰিছিল জনজাতি অজনজাতি ভূমিপুত্ৰ ভূমিপুত্ৰসকলে অবৈধৰে জীৱন যাপন কৰিছিল 3,20,000 ভূমি নামে ভূমিপুত্ৰ দিয়া হ'ল আইসকলৰ কথা নকয় আইসকলৰ কথা কিমান আঁচনি দিব সেইটো কিমান আঁচনি দিছে এই গোহাঁইখনৰ মোৰ পকেটত আছে এই গোহাঁইখন পকেটত আছে মই কিমান আঁচনি দিছে মই নিজে নাজানো গতিকে এয়া মৰিগাঁৱৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ ৰমাকান্ত দেউৰীয়ে ভাষণ প্ৰদান কৰি আছে লগত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে ৰাজেন গোহাঁই পিজুল হাজৰিকাৰ হৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে আৰু মনোনয়ন দাখিলৰ পাছত এই বিশাল জনসভা সম্বোধন কৰা হৈছে এই জনসভাত পিজুল হাজৰিকাৰ সমৰ্থনত প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে তেওঁলোকৰ দলৰ নেতা কৰ্মীসকল দেওবাৰে অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাজনাথ সিঙে বিশ্বনাথ চাৰিআলি আৰু গহপুৰৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী ৰণসিঙা বজাব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ চাৰিআলিৰ সাধাৰু চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হ'ব প্ৰথমখন নিৰ্বাচনী সভা তাৰ পাছতে গহপুৰলৈ যাব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰাৰ হৈ ৰাজনাথ সিঙে চলাব নিৰ্বাচনী প্ৰচাৰ উল্লেখযোগ্য যে কিছুদিন পূৰ্বে সাধাৰু আৰু প্ৰতাপগড় চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাইছিল কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীয়ে অহা 14 তাৰিখে দিনৰ 11 বজাত বিশ্বনাথ চাৰিআলি চহৰৰ নিচেই কাষতে থকা সাধাৰু চাহ বাগিচাৰ লক্ষীপথ পূজা ফিল্ডত এই সভা অনুষ্ঠিত হ'ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী আহিব সাধাৰু এখন ফিল্ড যিখন ফিল্ডৰ লগত হাকমতা মণ্ডল চতিয়া মণ্ডল টাউন মণ্ডল বিশ্বনাথ মণ্ডল আটাইকেইটা ওচৰতে পৰে এই ৰাস্তাৰ কাষতে থকা ফিল্ড যাতায়াতৰ সুবিধা সেইবাবে আমি সাধাৰু ফিল্ডখন আমি নিৰ্বাচন কৰি লৈছোঁ